ইতিমধ্যে আমাৰ গাঁৱৰ যিবোৰ প্ৰস্তুতি আমি 10,000 ডেলিগেশ্যনক কলা কুশলীক আমি আদৰিবলৈ আৰু যিহেতুকে আমাৰ 29 তাৰিখে আমাৰ অমিত শ্বাহজী আহিব ভাৰতৰ গৃহমন্ত্ৰী তেখেতক আদৰিবলৈ 2 লাখ মানুহক 2 লাখ মানুহে আমি ৰাইজে মিচিং ৰাইজে আদৰিবৰ কাৰণে ইতিমধ্যে আমি প্ৰস্তুতি শেষ কৰিছো 2 লাখ মানুহ আৰু 10,000 আমাৰ যি ডেলিগেশ্যন আছে তেখেতসকলক আমি আদৰিবৰ কাৰণে আমাৰ এটা সিস্টেমৰ জৰিয়তে আমি গোটেই কাম কাজবোৰ কৰো সেই সিস্টেমটোক নিয়ন্ত্ৰণ কৰাৰ প্ৰক্ৰিয়া আমাৰ থাকে তাৰে আখৰা এটা আমি যোৱাকালিৰ পৰা ইয়াতে আৰম্ভ কৰিছো 2000 ভলন্টিয়াৰ্ছক লৈ আমি যোৱাকালিৰ পৰা আমাৰ দুটা সেশনৰ আমি প্ৰশিক্ষণ আমি ইয়াতে আৰম্ভ কৰিছিলো যোৱাকালি আমাৰ সন্মানীয় বিধায়ক ভুৱন পেগু মহোদয়ে আমাৰ এছেম্বলি ফাৰ্ষ্ট এছেম্বলি ভলন্টিয়াৰ্ছৰ তেখেতে শুভাৰম্ভ কৰে আমাৰ মিচিং অট'নমাছ কাউন্সিলৰ চেয়াৰমেন সুনীল পেগু মহাশয় তেখেতো উপস্থিত থাকে আৰু আমাৰ জ্যেষ্ঠ যিমান টিএমপিকে এমএমকে মিমা কাবাঙৰ জ্যেষ্ঠ যিবোৰ এক্স প্ৰেচিডেণ্ট ছেক্ৰেটাৰী সকল যোৱাকালি আমাৰ যি ভলন্টিয়াৰ্ছৰ ফাৰ্ষ্ট এছেম্বলিত উপস্থিত আছিল আৰু আমাৰ ভলন্টিয়াৰৰ জৰিয়তে আমি 5 দিন ধৰি ইয়াতে আমি এটা প্লাষ্টিক মুক্ত এটা ফেষ্টিভেল আমি যেহেতু আৰম্ভ কৰিছিলো যোৱা বৰ্ষৰ পৰা টিএমপিকেৰ অৰ্গেনাইজত প্ৰথমবাৰৰ হোৱা যি মিচিং ইয়থ ফেষ্টিভেল নৱম আৰু এইবাৰ দশম মিচিং ইয়থ ফেষ্টিভেল আৰু দ্বিতীয়টো আমাৰ টিএমপিকেৰ চিঅ'চিৰ আহ্বানত আমাৰ দ্বিতীয়বাৰৰ কাৰণে হ'ব আৰু এইবাৰো আমি প্লাষ্টিক মুক্ত আমি মিচিং ইয়থ ফেষ্টিভেল অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছো আমি ইতিমধ্যে আমাৰ হাতত আহি পৰা তথ্য অনুসৰি অসম চৰকাৰৰ আৰু ভাৰত চৰকাৰৰ গৃহ বিভাগৰ পৰা অমিত শ্বাহজী 29 তাৰিখে অহা কথা আমি আৰু এদিন এক্সট্ৰাকে আমি এদিন দিন এটা আগবঢ়াই দিছো সেইটোৱে 30 জানুৱাৰী এইটো কিহৰ কাৰণে লৈছো বুলি ক'লে 25 তাৰিখৰ পৰা আমাৰ আৰম্ভ হ'ব ডেলিগেশ্যন আমাৰ ফৰ্মেল সাংগঠনিক কাম কাজ 26 তাৰিখে পৰিলে আমাৰ গণতন্ত্ৰ দিৱসৰ 50% মানে ধৰক আপোনাৰ 12 ঘণ্টা 8 ঘণ্টা 9 ঘণ্টা সকলো ৰাইজে অসমৰ ৰাইজে গণতন্ত্ৰ দিৱস পালন কৰিব আৰু আমাৰো সতীৰ্থসকল বা আমাৰো কৰ্মকৰ্তাসকল বা আমাৰ যিবোৰ ইয়াতে আমাৰ লগত সংযুক্ত এই সকলো গণতন্ত্ৰ দিৱস পালন কৰিব সো সেইদিনাখন আমি এটাও ইভেন্ট অনুষ্ঠিত কৰিবই নোৱাৰিম যাৰ কাৰণে আমি এটা দিন আগবঢ়াই নিছো সেইটো হ'ল 30 আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছো যাতে 29 তাৰিখৰ জেগাত 30 তাৰিখে আপোনালোকে অমিত শ্বাহক ইয়ালৈ আমন্ত্ৰণ কৰিব পাৰিব নাই বুলি এটা অনুৰোধ আমি আবেদন পত্ৰ এটা আমি লিখিতভাৱে অসম চৰকাৰক জনাইছিলো আৰু অসম চৰকাৰে তাৰে আমাক কি উত্তৰ দিয়ে আমি আজি গধূলিৰ ভিতৰত গম পাম আৰু আপোনালোকৰ জৰিয়তে আমি অসমৰ জনসাধাৰণক জনাইছিলো যে ইউথ আইকন হিচাপে আমি প্ৰতি বছৰে এজনক আমি আমন্ত্ৰণ কৰো আৰু এইবাৰো আমি আমাৰ তৰফৰ পৰা শচীন তেণ্ডুলকাৰক আমি আমন্ত্ৰণ কৰাৰ চিঠি আমি পঠিয়াইছিলো আমালৈকেতো তেখেতে আহাৰ সিদ্ধান্ত দিছে কিন্তু গৃহ বিভাগ আইন শৃংখলাজনিত কাৰণবশত বিষয়বস্তুবোৰক সেইটো গৃহ বিভাগ বা অসম চৰকাৰে চাব তেখেতসকলে আমাক জনাব পাৰিব যে কি হ'ব একজেক্টলি কিন্তু ভাৰতৰ গৃহমন্ত্ৰী ইতিমধ্যে ফাইনেল গৃহ বিভাগ অসমৰ গৃহ বিভাগেও আমাক জনাইছে ভাৰত চৰকাৰৰ গৃহ বিভাগেও আমাক জনাইছে তেখেত 29 তাৰিখে অহাটো নিশ্চিত আৰু এইটো ফাইনেল